চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোকলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। আজিৰ চোৰাত তোমালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰানুষ্ঠান। পৰিৱেশন কৰিছে নলবাৰীৰ মূৰ্ছনা সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে। অনুষ্ঠানৰ আৰম্ভণিতে তেওঁলোকে সমবেত কণ্ঠত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিবলৈ লৈছে। আহাচোন শুনো। সমবেত কণ্ঠত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতটি শুনিলা। পৰিৱেশন কৰিলে ইলিকা বৈশ্য, মেঘা কলিতা, দৃষ্টি ডেকা, অভিপ্সা গোস্বামী, ফিজা চৌধুৰী আৰু নিহাৰিকা শৰ্মাই। অনুষ্ঠানত এইবাৰ শুনো আহা এটি জ্যোতি সংগীত। পৰিৱেশন কৰিছে ইলিকা বৈশ্যই। পথাৰ
শিলিকা বৈশ্যৰ কণ্ঠৰ গীতটি শুনিলা। এইবাৰ আগবঢ়াইছোঁ মেঘা কলিতাৰ কণ্ঠৰ এটি লোকগীত। মেঘা কলিতাৰ কণ্ঠৰ লোকগীতটি শুনিলা। এইবাৰ শুনো আহা এটি আধুনিক গীত দৃষ্টি ডেকাৰ কণ্ঠত। মনৰ
ভিতৰ গুপুতে হৰে নাহৰ কপৰ সুবাহতে পেপা ঢোলৰ শব্দতে পিৰিতিয়ে উঠে সাৰ পায় নাহৰ ফুলাৰ বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায় দুটি হাতে তোকাৰে শুনি ও তাতো দেখোন নভৰে মোৰ মন কিনো ভাৱত নিশা নাহে টোপনি উদং উদং বুকুৰ ভিতৰখন দুয়োটি হাতে তোকাৰে শুনি ও তাতো দেখোন নভৰে মোৰ মন কিনো ভাৱত নিশা নাহে টোপনি উদং উদং বুকুৰ ভিতৰখন কুলিৰ মাতত বুজিলো মই আহতৰে তলতে ৰৈ কোনে মোলে আছে বাঞ্চাই নাহৰ ফুলাৰ বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায় হালধি মাহে সুগন্ধি সনা চিকুণ কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায় নাহৰ ফুলাৰ বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায় কিহে জানো পীৰে পীৰাই যায় কোনে আহি আজি গগনা বজায় দৃষ্টি ডেকাৰ কণ্ঠৰ গীতটিৰ পিছত এইবাৰ আগবঢ়াইছোঁ আন এটি জ্যোতি সংগীত পৰিৱেশন কৰিছে অভিপ্সা গোস্বামীয়ে আই দেউৰে বুলনিতে উহাৰৰে ধেমালি আই দেউৰে বুলনিতে উহাৰৰে ধেমালি নচানে কিয়ে যি কেমিকাই
অভিপ্সা গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলা। এইবাৰ পুনৰ এটি লোকগীত শুনো আহা। পৰিৱেশন কৰিছে ফিজা চৌধুৰীয়ে। বাৰ মাসে তেৰ ফুল ফুটে, বাৰ মাসে তেৰ ফুল ফুটে, বছৰে ফুলে পলাশই নাযায় যমুনারে জলে, তোরা নাযায় 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 সইরে ওই না যমুনারে জলে, তোরা নাযায় 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 সইরে ওই না যমুনারে জলে। যেই ঘাটে ভরিব আৰু জল, যেই ঘাটে ভরিব আৰু জল, সেই ঘাটে কানা আয়াসই নাযায় যমুনারে জলে, সেই ঘাটে কানা আয়াসই নাযায় যমুনারে জলে, তোমরা নাযায় 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 সইরে ওই না যমুনারে জলে, তোমরা নাযায় 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 সইরে ওই না যমুনারে জলে। নদের বেতা শিকন আৰু কালা, নদের বেতা শিকন আৰু কালা, কালা দিলে কুবিশন জলাশয় নাযায় যমুনারে জলে, কালা দিলে কুবিশন জলাশয় নাযায় যমুনারে জলে, তোমরা নাযায় 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 সইরে ওই না যমুনারে জলে, তোমরা নাযায় 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 সইরে ওই না যমুনারে জলে। কদম গাছে হেলানিরে দিয়া, কদম গাছে হেলানিরে দিয়া, কালা বাজায় মোহন বাঁশি সই নাযায় যমুনারে জলে, কালা বাজায় মোহন বাঁশি সই নাযায় যমুনারে জলে, তোমরা নাযায় 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 সইরে ওই না যমুনারে জলে, তোমরা নাযায় 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 সইরে ওই না যমুনারে জলে, তোমরা নাযায় 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 সইরে ওই না যমুনারে জলে। ফিজা চৌধুৰীৰ কণ্ঠৰ লোকগীতটি শুনিলা। অনুষ্ঠানত এইবাৰ শুনো আহা দৃষ্টি ডেকাৰ কণ্ঠত এটি কবিতা। কবিতাৰ শিৰোনাম বিশ্বশিল্পী, কবি জ্যোতিপ্ৰসাদ আগৰৱাল। শিল্পী মই তিনিও কালত, অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ, আদিতেই যাত্ৰা কৰি অনাদিলেই যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ, জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ, নানা ভাষা নানা আশা নানা জাতি বৰ্ণ যেনি, মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত, সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে, সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলে শান্তিৰ নবলো এই পৃথিৱী,
মোৰ কল্পনা মেধা বুদ্ধি মণিহাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ মোকে হলিতা কৰি জ্বলাও বিশ্ব চাকি বিশ্ব জনতা পূজাৰ সেই পূজাৰ প্ৰধান অৰ্ঘ কৰি মই মোকে দিওঁ উপহাৰ মোকে কৰি সুৰহু প্ৰচাৰ বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক জয় জয়কাৰ। দৃষ্টি ডেকাৰ কণ্ঠত কবিতাটি শুনিলা। অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ নিহাৰিকা শৰ্মাৰ কণ্ঠত এটি আধুনিক গীত। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰণ গধূলি গোপালে উজ্বলি উঠিল জোনৰে পানছৈ ঘাটতে চাপিল চিকুনে চেনেহত তোমাৰে কাষলে মন্তি উৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰণ গধূলি গোপালে উজ্বলি উঠিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল জোনৰে পানছৈ ঘাটতে চাপিল চিকুনে চেনেহত তোমাৰে কাষলে মন্তি উৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰণ গধূলি গোপালে উজ্বলি উঠিল ৰিণিকি তোমাৰে মাতি দূৰণি সৰুকি ৰাতিৰে বাহিতে শুনা যেন লাগিল ৰিণিকি তোমাৰে মাতি দূৰণি সৰুকি ৰাতিৰে বাহিতে শুনা যেন লাগিল মনৰে লিহিৰি বনৰে হুহুৰি তোমাকে ধিয়াই বুজনিয়া গছি উৰাজে মাৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰণ গধূলি গোপালে উজ্বলি উঠিল সেয়া আছিল নিহাৰিকা শৰ্মাৰ কণ্ঠৰ গীত। ভাইটি ভণ্টিহঁত, ইমান পৰে নলবাৰীৰ মূৰ্ছনা সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলা। অনুষ্ঠানটিত হাৰমনিয়াম বাদনত আছিল মণিমা কলিতা, তবলা সংগত কৰিলে শংকৰ পাটোৱাৰীয়ে। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোকলৈ পুনৰ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰাৰ পৰা বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।